আমাৰ ইয়াতে একচুৱেলি নেশ্যনেল হাইৱে যিমানখিনি আমাৰ মাটি আছে সেইখিনিত একচুৱেলি আপোনাৰ বাছ লে আৰু ট্ৰাক লে হ'ব আৰু সেই অনুপাতে আজি 15 দিনৰ আগত আমি তেওঁলোকক নটিচ দিয়া হৈছিলে আৰু সেই অনুপাতে আজি উচ্ছেদ হৈছে সেই অনুপাতে একচুৱেলি আপোনাৰ এজ পাৰ ল' মতে গোটেইখিনি কাম পৰ্যবেক্ষণ কৰি পেলাই দিয়া হৈছিলে আৰু পৰ্যায়ক্ৰমে গোটেইখিনি ফালে ক্ৰমান্বয়ে আমাৰ উচ্ছেদটো অভিযানটো অব্যাহত থাকিব। তেওঁলোকৰ NOC নাই, NOC নোহোৱাকৈ তেওঁলোকে একচুৱেলি NOC নোহোৱা নহয়, একচুৱেলি NOC দিয়া হৈছে, NOC আছে। NOC দিয়াৰ কাৰণে একচুৱেলি তেওঁলোকে চেলিং কৰিবলৈ সুবিধা পাইছে আৰু সেই অনুপাতে ওপৰ মহলৰ লগত গম পাব তেওঁলোকে বহুত আছে। হাইৱেৰ একচুৱেলি হাইৱেৰ এজ পাৰ যোনটো আমাৰ ROW তেওঁলোকৰ বাহিৰত আছে, তেওঁলোকে NOC পোৱা হৈছে। আজি আমি এইটো এভিকশ্যন কৰিছোঁ ৰোড চাৰ্জ ৰিজাৰ্ভেশ্যনৰ কাৰণে। তেওঁলোকক আগতেও নটিচ দিয়া গৈছিল, গতিকে বহুখিনিয়ে সেইটো কাৰ্যকৰী কৰি তোলা নাই কাৰণে আমি আজি ৰিজাৰ্ভ কৰি ৰাখিবলৈ মাটিখিনি এই এভিকশ্যন কাৰ্যসূচীটো গ্ৰহণ কৰিছোঁ আৰু এইটো আমি যিমান দূৰ পাৰি আমি ৰোড চাৰ্জ ৰিজাৰ্ভেশ্যনৰ কাৰণে এনেকুৱা কাৰ্যক্ৰম আগলৈও কৰি যাম। ধন্যবাদ। ইয়াৰ কিছু আগতো এটা তেল ডিপু আছে যিটো NOC নাই, নেশ্যনেল হাইৱেৰ ওপৰত এতিয়ালৈকে সেইখিনিও নিশ্চয় সকলোখিনি ব্যৱস্থা লোৱা যাব, কাৰ্যকৰীভাৱে গোটেইখিনি ব্যৱস্থা লোৱা যাব। যিখিনি তেনেকৈ আমাৰ ইলিগেলভাৱে যিখিনি আমাৰ নিয়মত নপৰাকৈ বহি আছে সেইখিনি নিশ্চয় আগন্তুক দিনত আমি গোটেইখিনি ব্যৱস্থাই ল'ম।